আপোনালোক সকলোকে অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানত আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অসমীয়াৰ হিয়াৰ আমঠু, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথা আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। জুবিনৰ কাৰ টকা ঘটাৰ যন্ত্ৰ আছিল বা কাৰ টকা ঘটাৰ যন্ত্ৰ হৈ পৰিছিল জুবিন, এই গুৰুত্বপূৰ্ণ বিষয়লৈ আমি আজি আলোচনাৰ বাবে আগবাঢ়িছোঁ। এই আলোচনালৈ যোৱাৰ সময়ত মনলৈ আহিছে জুবিন গাৰ্গে এই গীত পৰিৱেশন কৰিছিলে, আমি যেন যন্ত্ৰ, একোটা যন্ত্ৰ। সঁচাকৈ জুবিন গাৰ্গক কোনোবাই যন্ত্ৰ কৈছিল নেকি? জুবিন গাৰ্গৰ কান্ধত বন্দুক লৈ কোনোবাই সেই বন্দুক ফুটাইছে নেকি? সেই বিষয়ে বৰ্তমানৰ অসমীয়া সমাজে, বৰ্তমানৰ অসমীয়াসকলে গুৰুত্বপূৰ্ণভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আহিছে আৰু ইয়াৰ বাবে আমি তিনিগৰাকী অতিথিক আমাৰ মাজলৈ আনিছোঁ। তিনিগৰাকী অতিথিয়ে তেওঁলোকৰ মন্তব্য আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিব। মই প্ৰথমে আদৰিছোঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ অৰূপজ্যোতি পাটগিৰি ডাঙৰীয়া। তেখেতৰ অনুভৱ আপোনালোকক ব্যক্ত কৰিব। একে সময়তে আন এগৰাকী সংগীত পৰিচালক, গীতিকাৰ তথা সুৰকাৰ সুৰজিৎ নাথক আজিৰ আলোচনালৈ আদৰিছোঁ। মই আদৰিছোঁ এগৰাকী যুৱ বিশ্লেষক শ্ৰমিক কটকী ডাঙৰীয়া। এই তিনিগৰাকী অতিথিয়ে আপোনালোকৰ সন্মুখত তেখেতসকলৰ মন্তব্য আগবঢ়াব আৰু অসমীয়াৰ স্বাভিমানক লৈ খেলা কৰা এই মানুহসকল, এই লোকসকলক আমি অতি সোনকালে যিমান দূৰ সম্ভৱ শীঘ্ৰে তেখেতসকলক চিনাক্ত কৰিব লাগে, এই প্ৰয়োজন আহি পৰিছে। এই সময়তে জুবিন গাৰ্গৰ আকস্মিক তথা অনাকাংক্ষিত বিয়োগৰ এই ঘটনাৰ সৈতে সাঙুৰ খাই পৰিছে এটা নাম, এটা উৎসৱৰ নাম নৰ্থ ইষ্ট ফেষ্টিভেল। এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যাম কানু মহন্তৰ নাম ইয়াৰ সৈতে সাঙুৰ খাই পৰিছে। শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত, ৰঙালী উৎসৱ পতাৰ নামত কি কৰি আছে? এই তথ্য শেহতীয়াভাৱে অধিক হাৰত পোহৰলৈ আহিছে, কিন্তু এনি ভাৰত 24-এ বহু পূৰ্বেই এই ঘটনা আমি ৰাইজৰ মাজলৈ লৈ গৈছোঁ, আমি সম্প্ৰচাৰ কৰিছিলোঁ। বহু পূৰ্বেই আমি দেখুৱাইছিলোঁ শ্যাম কানু মহন্তই চলাই থকা এই লুটৰাজৰ কাহিনী। আমি আমাৰ দৰ্শকক পুনৰ এই আমাৰ প্ৰতিবেদন উপভোগ কৰাৰ বাবে মই আহ্বান জনাইছোঁ। শ্যাম কানু মহন্তই ক'ত পায় ইমান টকা? কোনে দিয়ে কোটি কোটি টকা? নৰ্থ ইষ্ট ফেষ্টিভেল যুৱ প্ৰজন্মৰ মুখে উচ্চাৰিত এক জনপ্ৰিয় অনুষ্ঠান। বছৰে বছৰে আয়োজিত এই নৰ্থ ইষ্ট ফেষ্টিভেলে বহুতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পিছে কিদৰে ইমান ব্যয়বহুল অনুষ্ঠানৰ আয়োজন কৰা হয় তাক লৈ নানা প্ৰশ্নৰ উদয় হৈ আহিছে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজক হৈছে শ্যাম কানু মহন্ত। এইগৰাকী শ্যাম কানু মহন্তই বছৰ বছৰ ধৰি আয়োজন কৰি আহিছে নৰ্থ ইষ্ট ফেষ্টিভেল। পিছে এনে ফেষ্টিভেল আয়োজন কৰিবলৈ প্ৰয়োজন হয় বৃহৎ পৰিমাণৰ ধনৰ। ক'ৰ পৰা লাভ কৰে এই ধন? ক'ব লুইট কুমাৰ বৰ্মনে। NECৰ পৰা পালে ৭৭ লাখ। শ্যাম কানু মহন্ত এইটো ট্ৰেইনিঙত সাঙুৰহে পোৱা নাই। তেখেতে আপোনাৰ যিখিনি আপোনাৰ দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল পাতে, তো মই RTI মাৰিছিলোঁ তেখেতক কোন ডিপাৰ্টমেণ্টে কিমান টকা দিছে। তো টুৰিজিমে ইনফৰমেশ্যন দিলে 2019 চনত তেওঁক দিলে 30 লাখ টকা, 2022 চনত দিলে আপোনাৰ 5 লাখ টকা, আৰু 2023 চনত দিলে আপোনাৰ 25 লাখ টকা। এইটো টুৰিজিমে দিলে চেণ্ট্ৰেলৰ। আৰু ছেকেণ্ডলি আপোনাৰ আমাৰ নৰ্থ ইষ্ট কাউন্সিলে দিলে 77 লাখ। যোৱা বছৰ যিটো তেওঁ ভিয়েটনামত কিবা ফেষ্টিভেল পাতিছিলে তাৰ ওপৰত দিছে। এটা কথাটো হৈছে তেখেতে পইচা পাইছে গভমেণ্টৰ, মই ক'বলৈ একো নাই, কিন্তু ইউটিলাইজেশ্যন প্ৰক্ৰিয়া কৰিছে নে কৰা নাই সেইটো জানিবৰ বাবে ইচ্ছা আছে। আৰু অন দ্য বেচিছত যিখিনি RTI ৰিপ্লাই দিলে, আকৌ এটা RTI মাৰিছোঁ যে প্ৰপাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেটখন লাগে, বা তেখেতে কি প্ৰপ'জেল দিছিলে, বা নৰ্থ ইষ্টৰ বেলেগ মানুহে কিবা এনেকুৱা ফাণ্ডিং পাইছে নে পোৱা নাই। তো সেইটো জানি আকৌ নতুনকৈ এটা RTI মাৰিছোঁ। 1 মাহ ভিতৰত ডেফিনেটলি ৰিপ্লাইটো আহিব।
কথাবোৰ এনেকুৱাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ বছৰে বছৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰি গৈছে শ্যামকানু মহন্তই প্ৰযোজক তথা সামাজিক দিশত সততে সক্ৰিয় হৈ থকা লুইত কুমাৰ বৰ্মনৰ কথাবোৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আন এখন ছবি দাঙি ধৰিছে ফেষ্টিভেল পতাৰ বাবে লাখ লাখ টকা দিয়া নৰ্থ ইষ্ট কাউন্সিলে কিন্তু ৰাজ্যৰ দুৰ্গত অঞ্চলত এখন হাস্পতাল নিৰ্মাণ কৰিবলৈ পুঁজি নিদিয়ে শ্যামকানু মহন্তই এইবাৰো নৰ্থ ইষ্ট কাউন্সিলৰ পৰা লাখ লাখ টকালৈ ৰাজ্যবাসীয়ে বানত টকবকাই থকাৰ সময়তে খানাপাৰাত বিশাল আয়োজন কৰি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে পিছে ফেষ্টিভেলে দেশদহৰ কি উপকাৰ সাধন কৰিলে তাৰো সময়ত নিশ্চয় মূল্যায়ন হ'ব জোনমণি হাজৰিকাৰ প্ৰতিবেদন এনি ভাৰত 24 আপোনালোকে আমাৰ এই প্ৰতিবেদন উপভোগ কৰিলে দেখিবলৈ পালে শ্যামকানু মহন্তৰ এই লুটৰাজৰ কাহিনী আমি বহু পূৰ্বেই আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ কিন্তু তাৰ পাছতো কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নহ'ল প্ৰত্যেক বছৰে এনেদৰে নৰ্থ ইষ্ট ফেষ্টিভেল পাতি শ্যামকানু মহন্তই এনেধৰণে লুটৰাজৰ কাহিনী চলাই আছে শ্যামকানু মহন্ত তেখেতক বহুতে কানু বুলি মাতে আমি কানুৱে কি কৰি আছে আমি কানুৰ লগত কোন কোন জড়িত আছে আৰু কানুৰ ওপৰত কাৰ আশীৰ্বাদৰ হাত আছে সেই সমগ্ৰ বিষয়লৈ আলোচনা কৰি মই অনুষ্ঠানৰ আৰম্ভণিতে অৰূপজ্যোতি পাটগিৰি ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু পাটগিৰি ডাঙৰীয়াক পোনপটীয়াকৈ মই এই কথা সুধিব বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৱে বহু ৰহস্যৰ যেন বান্ধ খুলি দিব এনে দৃশ্য আমাৰ মনলৈ আহিছে এনে ঘটনা আমি প্ৰত্যক্ষ কৰিছোঁ আপোনাক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যিহেতু আপুনি সাংস্কৃতিক জগতখনৰ সৈতে দীৰ্ঘকাল জড়িত এগৰাকী বিশিষ্ট সংগীত পৰিচালক আপুনি এই কথা মানি লয়নে যে জুবিন গাৰ্গৰ কান্ধত বন্দুক থৈ এনে ধৰণৰ কানু ধৰণৰ বহু মানুহে নিজৰ মুনাফা আদায় কৰি আছে আচলতে যেটো প্ৰশ্ন কৰিছে আপুনি হয় এই প্ৰশ্নটোৰ ওপৰত মই এইটোৱে ক'ম যে হয় জুবিন গাৰ্গক বহুতে ব্যৱহাৰ কৰে আমি বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ কেতিয়াবা প্ৰশ্ন কৰোঁ জুবিন গাৰ্গক এই বিষয়ে তাৰপাছত জুবিন গাৰ্গ বহুত উদাৰ মানুহ হয় আপোনাৰ লগত যথেষ্ট হ'ব দে চাওঁচোন কি হয় হ'ব দে চাওঁচোন কি হয় কেতিয়াবা কোৱা হয় যে অলপ চিষ্টেমেটিকেলি চলিলে ভাল হয় তাৰপাছত কয় হ'ব দে তহঁত আছ নহয় অলপ অলপ দিবি কিবা মোৰ প্ৰব্লেম হ'লে চ' জুবিন গাৰ্গৰ ভাষ্যবিলাক তেনেকুৱা আছিলে সেইটো যিয়ে নহওক কিন্তু কথাটো হৈছে যে আচলতে কি যেহেতু জুবিন গাৰ্গ ছুপাৰষ্টাৰ হয় অসমৰ পৰিপ্ৰেক্ষিতত তো এই পৰিপ্ৰেক্ষিতত কি হয় তেওঁৰ নামটো লৈ কিছুমানে মুনাফা আদায় এইটো ডেফিনেটলি বহুতে কৰে কিন্তু কথাটো হৈছে কি সেইখিনি মুনাফা আদায় কৰিলেও যাতে প্ৰকৃতৰ মৰ্যাদাটো জুবিন গাৰ্গে পায় মানে ইনেচেঞ্চ মই কোনটো কৈছোঁ যে যিখিনি পাব লগা আছে তেওঁ সেইখিনি ভালদৰে পাব লাগে আৰু যদি নাপায় কথাটো জুবিন গাৰ্গৰ এনেকুৱা যে হ'ব দে পিছত দেখা যাব হ'ব দে তো এই জুবিন গাৰ্গে গোটেই মানে জীৱনটো তেনেকেই চলি যথেষ্ট খেয়ালি মনৰ শিল্পী এগৰাকী যথেষ্ট খেয়ালি মনৰ তো সেই ক্ষেত্ৰত ভাবোঁ যে জুবিন গাৰ্গৰ এতিয়া একো অপকাৰ নহয় কিন্তু মানসিকতাটো মানে সৎ হেৰি হ'লে যথেষ্ট উপকৃত হয় বুজি পালোঁ মই পাটগিৰি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট সংক্ষিপ্তভাৱে এইখিনি কথা আপোনালোকক উত্তৰ দিলে মই একে সময়তে একেধৰণৰ প্ৰসংগক লৈ সুৰজিৎ নাথ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ তেখেতো এগৰাকী বিশিষ্ট সংগীত পৰিচালক গীতিকাৰ সুৰকাৰ আৰু সকলোতকৈ উল্লেখযোগ্য কথা জুবিন গাৰ্গৰ সৈতে এগৰাকী ঘনিষ্ঠ সম্বন্ধ ৰক্ষা কৰা এগৰাকী ব্যক্তি তিৱা ভাষাৰ প্ৰথমটো গীত জুবিন গাৰ্গৰ মুখেৰে গোৱাইছিল এইগৰাকী বিশিষ্ট সংগীত পৰিচালকে তেখেতৰ লগত যথেষ্ট সম্পৰ্ক ভাল আৰু তেখেতৰ লগত ঘনিষ্ঠতা থকা এগৰাকী ব্যক্তি মই আপোনাক এই কথা সুধিব বিচাৰিছোঁ ছিংগাপুৰলৈ জুবিন গাৰ্গ যাবলৈ ইচ্ছা কৰা নাছিল সেই কথা এতিয়া বহুলভাৱে চৰ্চিত হৈ আছে তেখেতৰ খুবেই ঘনিষ্ঠ হৰে কৃষ্ণ মহন্তক তেখেতে সেই কথা প্ৰকাশ কৰিছিলে যে চিনেমাৰ কাম এখন বাকী আছে ৰৈ বিনালে সেই কথা আমি প্ৰত্যেকেই গম পাওঁ যে ডাবিঙৰ কামো বাকী আছে মই নগ'লেও তালৈ
নহয় আৰু এতিয়া যাব পৰা মোৰ অৱস্থা নাই এনেধৰণৰ কথা হৈছে আৰু এটা বিশেষ ভিডিঅ' আমাৰ সামাজিক মাধ্যমত চৰ্চিত হৈ আছে যে এনেধৰণৰ যে মই নগ'লে তাত কোনোবাই ছুইচাইড কৰিব কোনোবাই আত্মহনন কৰিব এনেধৰণৰ বিতৰ্কিত কিছুমান কথা আমাৰ মাজলৈ আহি আছে আৰু সামাজিক মাধ্যমে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে সুৰজিৎ নাথ ডাঙৰীয়াই কি কয় জুবিন গাৰ্গে নিজৰ ইচ্ছাৰ বিৰুদ্ধেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল নেকি বা গৈছিল যদি কিয় গৈছিল আপুনি কি ভাবে দিগন্ত আসলতে এই কথাখিনি যে আমি ইয়াত একত্ৰিত হৈছোঁ আজি আলোচনা কৰাৰ কাৰণে খুব মৰ্মান্তিক এটা সময় মৰ্মান্তিক কাৰোবাক সমালোচনা কৰা বা কাৰোবাক ভাল পোৱা এই ধৰণৰ কথা নহয় গোটেই ৰাইজখন গোটেই অসমীয়া ভৱিষ্যতৰ কথাখিনিৰ কাৰণে আমি একত্ৰিত হ'ব লগা হৈছে যে গোটেই ৰাইজখনে কান্দি আছে ৰাতিপুৱাৰ পৰা মই নিজে নাজানো মই ক'ত ঘূৰি ফুৰিছোঁ আপুনি ফোন কৰিছে মই আহিছোঁ কথা ক'বৰ কাৰণে যে জুবিনক কিয় যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হ'ল আমি সেই বিষয়তে আজি নহয় বহু বছৰ আগৰ পৰাই জুবিনক যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে এছামে ব্যৱসায়িক স্বাৰ্থ লাভৰ কাৰণে শেহতীয়াভাৱে আপুনি যিটো ছিংগাপুৰৰ কথা উত্থাপন কৰিছে অতি পৰিতাপৰ কথা যে জুবিন শাৰীৰিকভাৱে অসুস্থ ডেফিনেটলি জুবিনৰ কিছুমান স্বাস্থ্য সম্পৰ্কীয় প্ৰটকল আছে থাকিবই কেইদিনমানৰ আগতে ইমান ডাঙৰ ঘটনা হৈছে সেইখিনি তাতে পালন কৰা হ'ল নে নাই তাৰ কোনো উত্তৰ নাই তাত বিয়াগুম এটা দল যোৱা বুলি শুনিছোঁ প্ৰায় সাংবাদিককে ধৰি ব্যৱসায়িক ধৰি 400 মানুহৰ দল এটা সেই 400 মানুহে কি জুবিনক চিনি নাপায় নেকি কিয় এজনে জুবিনৰ কাৰণে কত মাত নাপাতিলে তাতে যে জুবিনে এইখিনি জুবিনৰ প্ৰটকল আছে স্বাস্থ্য সম্পৰ্কে আৰু যদি তুমি জুবিনক সুৰক্ষিতই দিব নোৱাৰা তেনে জুবিনক কিয় লৈ গৈছিলা ছিংগাপুৰলৈকে এইখিনি আনসাৰ কোনে দিব আজিৰ তাৰিখে সেই প্ৰশ্নই আমি কৰিছো হয় অতি দুখৰ কথা যে বাৰে 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 এই অসমীয়া জাতিটোই এনে ধৰণৰ শিল্পীসকলক ব্যৱহাৰ কৰি আহিছো আৰু কিন্তু সময় নাই আমাৰ হাতত আমি এইবাৰে আমি ডিসিশন ল'ব লাগিব আমাৰ ইয়াৰ উত্তৰ বিচাৰিব লাগিব জাতিটোৱে যে জুবিনক আসলতে হত্যা কৰা হ'ল নেকি হয় খুব খুব দুখ লাগিছে আজিৰ দিনটোত যে এজন আমি কাক হেৰুৱালো আসলতে কাৰ স্বাৰ্থত কাক হেৰুৱালো কি হেৰুৱালো আমি গতিকে জুবিনক সঁচাকৈ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে জুবিনৰ সৰল মনটো যেনেকৈ মই এটা আপোনাক উদাহৰণ সৈতে ক'ব পাৰোঁ এটা শিশুই যেনেকৈ জুইৰ ওচৰত চুব যায় পানীত নামিবলৈ যায় শিশুটোই নাজানে যে জুই কিমান ভয়াৱহ পানী কিমান ভয়াৱহ বুজি নাপায় আৰু সেই একেটা শিশু মনৰ মানুহেই আছিল জুবিন গাৰ্গ তেওঁক মানা কৰিব লাগিছিল তেওঁ খেয়ালি মনৰ তেওঁ যিকোনো কাম কৰিব খোজে তেওঁক যদি সেইখিনি প্ৰটেকশ্যনেই দিব নোৱাৰে তেনেহ'লে লৈ যোৱা হৈছিল কিয় এটা স্টেটমেন্ট দিলেই সকলো সমাধান নহয় মই আজি স্টেটমেন্ট এটা পঢ়িছো আপুনি যিজনৰ কথা কৈছে যিজন উদ্যোক্তা তেওঁৰ মই সোশ্যাল মিডিয়াত এটা মই পাইছো তেওঁ কি কৈছে যে জুবিনক মই মাতি অনা নাছিলো জুবিন নিজে আহিব খুজিছিলে জুবিনে যদি নিজে আহিব খুজে তেনেহ'লে মই কেনেকৈ মানা কৰিম এইবিলাকৰ উত্তৰ দিব লাগিব কিয় নিমাত আজি তাত গোৱা সাংবাদিকসকল কিয় কোনো ধৰণৰ ষ্টেটমেন্ট নাই নাথডাঙৰীয়া শেহতীয়াকৈ মই আৰু এটা কথা সংযোজন কৰিব বিচাৰিছোঁ আপোনাৰ বক্তব্যৰ লগতে শেহতীয়াভাৱে এই প্ৰশ্ন উত্থাপন হৈছে এই কথাও আমাৰ বাতৰি আমাৰ হাতলৈ আহিছে যে জুবিন গাৰ্গৰ মৃত্যু বহু পূৰ্বে হৈছিলে কিন্তু সেই মৃত্যুৰ কথা গোপনে ৰখা হৈছিল আৰু সেই সময়ত এই কানু বোলা মানুহজন শ্যাম কানু মহন্ত তেখেত এখন বিজনেছ সামিটত ব্যস্ত হৈ আছিলে তেনেধৰণৰ ঘটনাবিলাক তাত ঘটিছিলে আপোনাক মই এতিয়া এই কথা সুধিব বিচাৰোঁ ইয়াৰ লগতে যে প্ৰত্যেক বছৰেই অসমৰ বাহিৰত উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত মালয়েছিয়াত নহ'লে নতুন দিল্লীত এইবাৰ ছিংগাপুৰত প্ৰত্যেক ঠাইতে এই ধৰণৰ নৰ্থ ইষ্ট ফেষ্টিভেল পাতি 2 কোটি টকা খৰচ কৰি 20 কোটি টকা আদায় কৰা এই ধৰণৰ প্ৰক্ৰিয়াটো আমাৰ অসমীয়া সমাজে চলি থাকিবলৈ দিয়াটো উচিত নে আপুনি কি ডেফিনেটলি নহয় এই কাৰণে নহয় যদি মই সেই মানুহজনৰ নামটো আজিৰ তাৰিখত মুখলৈ উচ্চাৰণ কৰিব খোজা নাই দিগন্ত ডাঙৰীয়া মোৰ যথেষ্ট ক্ষোভ আছে অন্তৰত আৰু জুবিনক ভাল পাওঁ অসমৰ প্ৰতিজন মানুহৰ তেজত আছে জুবিন যথেষ্ট আজি মানুহখিনি আবেগিক হৈ আছে জুবিনে কি আবেগ সৃষ্টি কৰিছিল আপুনি ৰাস্তাত যাওক দেখা পাব জুবিনৰ আবেগ জলপটকে ওলাই আছে স্বতঃস্ফূৰ্তভাৱে গোটেই ৰাজ্য ওলাই আহিছে পাগলৰ নিচিনা এটা চামি চিঞৰি ফুৰিছে জয় জুবিন দা কিয় সেই মানুহজনে
যদি এটা NGO সৃষ্টি কৰি চৰকাৰৰ পৰা অনুদান লৈ সমাজৰ কাম কৰিলেহেঁতেন আমাৰ ক'ব লগা একো নাছিল তেওঁ চৰকাৰৰ অনুদান লৈ তেওঁ ব্যক্তিগত মুনাফা আদায় কৰাৰ অধিকাৰ তেওঁ কোনে দিলে এই ৰাইজৰ টকা প্ৰতিটো টকাৰ হিচাপ দিব লাগিব তেওঁ নিজৰ প্ৰাইভেট লিমিটেড কোম্পানী পাতে ফাৰ্ম পাতে পাতি কিনে ছবিত পাতক পৃথিৱীৰ য'তে য'তে চৰকাৰৰ অনুদান কিয় পাব তেওঁ আৰু যদি চৰকাৰৰ অনুদান পাব লগা হয় তেওঁলোকে প্ৰতিটো অনুদানৰ তেওঁ হিচাপ দিব লাগিব গুৰুত্বপূৰ্ণ কথা নাথ ডেঙৰীয়াক মই ধন্যবাদ জনাইছোঁ একে সময়তে আমাৰ বিতৰ্কৰ মাজলৈ আহিছে নৰ্থ ইষ্ট কাউন্সিলৰ কিছু কথাও আপোনালোকে অকণমান আগতে আমাৰ সেই পূৰ্বৰ প্ৰতিবেদনত আপোনালোকে এই কথা দেখা পাইছে তাত স্পষ্টভাৱে উল্লেখ আছে ভিয়েটনামত অনুষ্ঠান পতাৰ নামত ৭৭ লাখ টকা এইগৰাকী শ্যাম কানু মহন্তই নৰ্থ ইষ্ট কাউন্সিলৰ পৰা লৈ গৈছে প্ৰত্যেক বছৰে কিমান নিছে সেই কথা আমাৰ হাতত নাই বা সেই কথা তাত বিচাৰিলে পোৱা যাব এনেধৰণে লুটৰা চলি আছে পৰ্যটন মন্ত্ৰালয়ৰ পৰা 2019 চনত 30 লাখ টকা 2022 চনত 5 লাখ টকা 2023 চনত 25 লাখ টকা চাব এটকা দুটকাৰ কথা নহয় লাখ লাখ টকা শ্যাম কানু মহন্তই লুটি আছে আৰু ক'ত কিমান টকা খৰচ কৰিছে তাৰ কোনো হিচাপ নাই এনেধৰণৰ কাৰবাৰ চলি আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কেতিয়াবা বহাগী উৎসৱৰ নামতো এনেধৰণৰ ঘটনাবিলাক চলি আছে মই এইখিনিতে এটা কথা সুধিব বিচাৰোঁ শ্ৰমিক কটকী ডাঙৰীয়াক আমাৰ যদি স্মৃতিৰ ভ্ৰম হোৱা নাই আমি আমাৰ সুধা কণ্ঠ পৰম শ্ৰদ্ধেয় সুধা কণ্ঠৰ শেহতীয়া দিনলিপিলে ঘূৰি যাব বিচাৰিছোঁ সেই সময়ত আমাৰ সকলোৰে এই কথা মনত পৰিছিলে যে ষ্টাৰ চিমেণ্টত এটা বিজ্ঞাপনত অংশ ল'বলৈ যোৱা অৱস্থাত চাঙিত তুলি অসুস্থ সুধা কণ্ঠক নি শ্বুটিং কৰা হৈছিল এনেধৰণৰ ঘটনাবোৰ হৈছিলে সেই কথা আমাৰ প্ৰত্যেক অসমীয়াৰ বাবে দুখৰ কথা লজ্জাৰ কথা তথাপি মই আপোনাক এই কথা সুধিব বিচাৰিছোঁ কটকী ডাঙৰীয়া যে শিল্পীক লৈ এনেধৰণৰ খেলবিলাক আমাৰ মুনাফালোভী চক্ৰই চলাই থাকিব নেকি কৰি থাকিব নেকি আপুনি কি কয় ধন্যবাদ আজিৰ মুহূৰ্তত আচলতে এইখিনি কথা পাতিবৰ কাৰণে আমাৰ খুবেই মানসিক প্ৰস্তুতি একেবাৰে নাই কাৰণ আমি জুবিনক ভাল পাওঁ আমাৰ আমি হয়তো আমি প্ৰায় একে বয়সৰ তো তেওঁ যেতিয়াৰ পৰা গান আৰম্ভ কৰিছে সেইটো সময়তে আমি কলেজীয়া জীৱন আৰম্ভ কৰিছিলোঁ গতিকে আমাৰ সেই প্ৰত্যেকটো মুহূৰ্ততে আমাৰ তেওঁৰ গানখিনি আমাৰ আহিয়ে থাকে বাজি থাকে আজিও বাজি থাকে বা আমি নিজেও গাওঁ গতিকে সেই মুহূৰ্তত আচলতে আমি এইবোৰ আলোচনা কৰিবলৈ গৈ অত্যন্ত মৰ্মান্তিক এটা মুহূৰ্ত আমাৰ হৈ আছে গতিকে কোৱাৰ আমাৰ যিটো ধৰণে আমি ক'বলৈ বিচাৰিছোঁ কেনেকৈ ক'ব পাৰিম সেইটো আমি এতিয়া ধৰিব পৰা নাই কিন্তু তথাপিতো যিহেতু এনেকুৱা এজন আমাৰ জুবিন বুলি কোৱাৰ লগে লগে প্ৰত্যেকজন অসমীয়াৰ হিয়াৰ আমঠি বুলি যিটো কয় তেওঁক লৈ কিয় খেলিলে কিয় এইটো খেল সেইটো এটা ডাঙৰ কথা যেনেকৈ ভূপেন দা আমাৰ কাৰণে হিয়াৰ আমঠু বুলি কয় ভূপেন দাৰ পিছতে হয়তো জুবিন গাৰ্গ গতিকে তেওঁক লৈ কিয় খেলিলে পইচা ব্যৱসায় সেইবোৰ শিল্পীৰ লগত কিয় আনিলে আজি যেনেকৈ ভূপেন দাক ষ্টাৰ চিমেণ্টে চুচৰাই লৈ গৈছিলে এটা বিজ্ঞাপনৰ কাৰণে কাৰণ তেওঁ সেইটো সময়ত হয়তো এনেকুৱা এটা আছিলে যে সেইটো সময়ত হয়তো তেওঁৰ সঁচাকৈ দৰকাৰ হৈছিলে অৰ্থৰ কাৰণ তেওঁ বম্বেৰ নিচিনা জেগাত ঠাই এটুকুৰত তেওঁৰ লেভেলৰ এজন শিল্পী প্ৰত্যেক দিনৰ খৰচ যিটো হয় সেইটো অনাৰ ক্ষেত্ৰত হয়তো তেওঁৰ যিখিনি তেওঁৰ লগত আছিলে তেওঁলোকে হয়তো কৰাইছিলে কিন্তু জুবিনৰ ক্ষেত্ৰত এইটো কিয় কৰিলে জুবিন তেতিয়া সেই অৱস্থা হোৱা নাই কাৰণ জুবিনে আজিও সম্পূৰ্ণভাৱে এক্টিভ হৈ আছে কিন্তু কিহৰ কাৰণে লৈ গ'ল এইটো কিবা আমাৰ সুৰজিত নাথে কোৱাৰ দৰে এইটো কি হত্যা নেকি হয় এইটো পৰীক্ষাভাৱে হত্যা হ'ল নেকি কাৰণ আমি কেতিয়াও এইটো সহ্য কৰিব নোৱাৰোঁ যে এজন ইমান স্বাস্থ্যজনিত তেওঁ গুৱাহাটীত থাকিলেই তেওঁ ইমান 10 মিনিটৰ ভিতৰত হস্পিটেল পোৱাৰ লগে লগে তেওঁক আকৌ পুনৰ জীৱন এটা দিয়াৰ নিচিনা হৈ থাকে কাৰণ তেওঁৰ বহুত তেনেকুৱা হৈছে গুৱাহাটীত হৈছে ডিব্ৰুগড়ত হৈছে ডিব্ৰুগড়ত ৰিচেণ্টলি হ'ল আগতেতো গুৱাহাটীত হৈয়ে থাকে তেনেকুৱা এজন মানুহক ছিংগাপুৰত লৈ গৈছে তেওঁ কোনো ধৰণৰ মেডিকেল টিম এটা লগত নাই য'ত নেকি তেওঁৰ যিটো বেমাৰ সেই বেমাৰত আচলতে মেডিকেল টিম এটা অনবৰত থাকিব লাগে তাৰ উপৰিও জুবিন গাৰ্গ এজন সাধাৰণ ব্যক্তি নহয় যেনেকৈ চিফ মিনিষ্টাৰৰ পিছত এখন এম্বুলেঞ্চ ঘূৰি ফুৰে ঠিক তেনেকৈ
এজন মুখ্যমন্ত্ৰী যেনেকুৱা ধৰণৰ এটা যিটো অসমৰ কাৰণে যেনেকুৱা এটা তেওঁৰ যিটো পজিশ্যন আমাৰ প্ৰত্যেকজন অসমীয়াৰ কাৰণে হয়তো শিল্পীৰ ক্ষেত্ৰত সেই পজিশ্যন তেওঁ কি কৰিলে তেওঁক এৰি দিলে ৰাস্তাত তেওঁক সাগৰত এৰি দিলে যিটো নেকি সকলোৱে তেওঁ কৈছে তেওঁ সৰু মনৰ আমি বাচ্চা এটাক তাৰমানে ৰাস্তাত এৰি দিয়া নাছে মানে ৰাস্তাত আমি লৈ গৈছো গাড়ী চলি আছে আমি ৰাস্তাত এৰি দিছো যেনেদৰে মন যায় গৈ থাক যেনেধৰণে যায় কাৰণ তেওঁৰ মনটোৱে শিশু সলভ চবেই জানে সেইটো কথা গতিকে তাৰ পিছত কিয় তেনেকৈ লৈ গ'ল আৰু যিবিলাক ভিডিঅ' আহিছে সেইবোৰতো বৰ আচৰিত ভিডিঅ' সেনেকুৱা ধৰণে সাগৰৰ মাজত তেওঁ পানীত নামি গৈছে যিজন মানুহ নেকি সাগৰৰ পানীত নামাটো সম্পূৰ্ণভাৱে বাধা আছিলে তাৰপিছত এতিয়া যদি নাম কোৱা মই নকওঁ যিজন উদ্যোক্তা মেইন মানুহ তেওঁ কৈছে মই মিটিঙত ব্যস্ত আছিলোঁ জুবিনে কি কৰিছে মই নাজানো এনেকুৱা ধৰণৰ ইৰেছপনচিবল এটা তেওঁ যদি ষ্টেটমেণ্ট দিয়ে তেওঁ নিজকে এজন খুব বিজ্ঞ মানুহ বুলি ক'বলৈ চেষ্টা কৰে চব পিনৰ পৰা আৰু সেইটো হয়তো হ'বও পাৰে তেওঁ বিজ্ঞ হ'ব পাৰে কিন্তু ইমান বিজ্ঞ মানুহ এজনে জুবিন গাৰ্গৰ নিচা এজন যাক নেকি আমি হীৰা টুকুৰা বুলি কম হীৰা এটুকুৰা আমি মানে ৰাস্তাত থৈ দিছোঁ যোনে চুৰ কৰে লৈ যাওক সেই অৱস্থাটো কৰাটো তেওঁৰ নিজৰ ব্যৱসায়ৰ স্বাৰ্থত ঠিক আছে ব্যৱসায়ৰ স্বাৰ্থত তুমি যি কৰা কৰি থাকা কিন্তু নট উইথ জুবিন গাৰ্গ তেওঁৰ নিচিনা এজন ব্যক্তিত্বক লৈ খেলা কৰাটো কোনেও সহ্য কৰা নাই আৰু এতিয়ালৈকে গোটেই অসমৰ এনেকুৱাকৈ জ্বলি গৈছে যে কি হ'ব ইয়াৰ পিছত কোনেও ক'ব নোৱাৰা অৱস্থা কাৰণ মানুহবোৰ এতিয়া আপুনি যদি আজি গুৱাহাটীৰ ৰাস্তাত যায় মই ৰাস্তাত আহিছোঁ আজি ৰাজগড়ৰ পৰা আহি আছোঁ ৰাস্তাত এনেকুৱা লাগিছে যে পৰিৱেশটো সাংঘাতিক ধৰণৰ এটা দুখটো আছে লগতে কিন্তু গুমা পৰিৱেশ এটা হৈছে কি হ'ব কি নহ'ব মানুহে কিন্তু ধৰিব পৰা নাই কাৰণ মানে আবেগত মানে যিকোনো কাম কৰি দিব পাৰে গতিকে কাইলৈ ৰাতিপুৱা হয়তো তেওঁ দেহ হাহাৰ পিছত কি হ'ব সেইটো কিন্তু কোনেও এতিয়াও ভৱিষ্যতবাণী কৰিব পৰা অৱস্থাত নাই কাৰণ খুবেই আৱেগিক হৈ গৈছে মানুহবিলাক খুবেই আৱেগিক হৈছে আৰু কাৰণটো এটাই ভূপেন্দ্ৰাৰ ক্ষেত্ৰত বেলেগ আছিলে তেওঁ নিজৰ প্ৰাকৃতিক মানে এটা নেচাৰেলি তেওঁ ডেথ এটা হৈছিল আৰু জীৱনৰ যিখিনি কৰিব লগা আছে গোটেই কৰিলে জুবিনৰ কিন্তু এতিয়াও বাকী আছিলে আধা জীৱন বাকী আছিলে হয়তো এতিয়া আৰু বেছি ভাল কাম কৰিলেহেঁতেন কাৰণ বয়স হোৱাৰ লগে লগে মানুহৰ জ্ঞানটো আৰু বাঢ়ি যায় আৰু মেচিউৰিটি আহে গতিকে তেওঁক হয়তো আৰু বেছি ভালকৈ আমি ৰাখিব লাগিছিলে ৰৈ ৰৈ বিনালে এই চলচ্চিত্ৰখনৰ কামো আধাখনীয়া হৈ আছে আৰু বহুত কাম কৰিলেহেঁতেন কাৰণ বয়স বেছি হোৱা নাই আজিকালি 52 বছৰ বয়সটো বয়সেই নহয় মই ক'লো নহয় এইটো 52 বছৰ বয়সটো আজিৰ দিনত একো বয়স নহয় তেওঁ হয়তো 70 বছৰ 80 বছৰলৈকে হয়তো কাম কৰি গ'লহেঁতেন মৰহি যাব খোজা চিনেমাৰ ইণ্ডাষ্ট্ৰিটোক তেওঁ জিপাল কৰিছিলে কম কথা নহয় একমাত্ৰ জুবিন এই নামটোৱে গতিকে তেনে এজন খেলা কৰিলে তেওঁলোকৰ লগত খেলিলে য'ত নেকি তেওঁ যাবলৈ বিচাৰিলেও তেওঁ যাবলৈ তেওঁ যিটো কৈছে যে যাবলৈ বিচাৰিছে আচলতে যাবলৈ বিচাৰিলে উল্টাই শ্যামকানু মহন্ত তেওঁ যদি যিহেতু বিৰাট খুব ভাল বন্ধু জুবিনৰ খুব ভাল বন্ধু সেই বন্ধুজনে উল্টাই ক'বই লাগিছিলে নালাগে তুমি যাব এতিয়া মোৰ এখেত সুৰজিৎ নাথ হয়তো মোৰ ভাল বন্ধু তেওঁ যদি কিবা এটা মই জানো যে এইটো কৰিলে সুৰজিৎ নাথৰ কাৰণে বেয়া মই তেওঁক উল্টাই কি ক'ম যে সুৰজিৎ তুমি যাব নালাগে মোৰ বন্ধু হিচাপে সেইটোহে মোৰ আছিলে উপদেশ তুমি যাব নালাগিলে মোৰে লোকচান হওক কাৰণ আজি মোৰ লোকচান হ'ব কিন্তু মোক সুৰজিৎ নাথ যদি কাইলৈ মোৰ লগত থাকে সেই সুৰজিৎ নাথে মোক মই ব্যৱসায়ী মই ধৰি লওঁ মই ব্যৱসায়ী কিন্তু সেই সুৰজিৎ নাথে মোৰ ব্যৱসায়টো আনি দিব সেনেকুৱাটো নহয় জুবিন গাৰ্গ ব্যৱসায় হিচাপে লগাবলৈ যদি বিচাৰিছেও তুমি বন্ধু হিচাপে তুমি তেওঁক কি ক'ব লাগিছিলে যে নালাগে যাব তুমি থাকা যিমানেই কওক তেওঁ কাৰণ তেওঁ শিশু সুলভ কৈছে সুৰজিতে খুব সৰুৰ পৰা লগ পায় তেওঁ নিজেই কৈছে শিশু সুলভ এটা শিশুক যেনেকৈ বাধা দিব লাগে তেনেকৈ বাধা দিব লাগিছিলে নাজানো এইটো কিয় নকৰিলে সেইকাৰণে আমি এতিয়া বাধ্য হৈছোঁ যে হত্যা নেকি হত্যা কৰালো নেকি পৰোক্ষভাৱে ধন্যবাদ জনাইছোঁ মই এই প্ৰশ্নৰ আধাৰতে মই পাটগিৰি ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু পাটগিৰি ডাঙৰীয়াক মই এই কথা পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে এই যি খেলা কৰা মানুহ এই খেলা কৰা মানুহসকলৰ শাস্তি হ'বনে মই আপোনাক কিয় সুধিছোঁ ইতিমধ্যে CIDয়ে তদন্ত ঘোষণা কৰিছে আৰু স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নিৰপেক্ষ তদন্ত কৰা হ'ব তাৰ আশ্বাস তেখেতে দিছে ইতিমধ্যে বহু থানাত এজাহাৰ দাখিল কৰা হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে আপুনি কি কয় ঠিকে আছে গোটেই মানে যিহেতু পৰিস্থিতিটো খুব অলপ চিন্তনীয় হৈ আছে আৰু বহুতে এজাহাৰ দিছে এটা কাৰণতে মানে হেৰি হৈছে যিখিনি জুবিন গাৰ্গে কেয়াৰ পাব লাগিছিল হয়তো নাপালে বা দায়িত্বহীনতাৰ কিছুমান যথেষ্ট হেৰি আছে কিন্তু এই ক্ষেত্ৰত
এইটোৱে ক'ম যে উচিত তদন্ত এটা হ'ব লাগে অকল ষ্টেটমেণ্ট বা আমি এনেকৈ কথা পাতি শেষ কৰাতকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইটো মানে তদন্ত হ'ব কিন্তু তদন্তটো কিন্তু উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে যে একচুৱেলি কি হৈছিলে আৰু CBI তদন্তৰ দাবী সেইটো লাগে আৰু প্লাছ জুবিন গাৰ্গক যেতিয়া নিয়া হৈছিলে ইয়তখনত তাতে যিখিনি মানুহ আছিলে তেওঁলোকৰ ষ্টেটমেণ্টখিনি কি তেওঁলোকৰ কি পৰিপ্ৰেক্ষিতত তেওঁ কিয় সেনেকৈ নিলে বা জানিও যে জুবিন গাৰ্গৰ চিজাৰ আছে আৰু যিটো জুই আৰু পানীৰ কাৰণে বহুত ভয়াৱহ চ' অলপতে ডিব্ৰুগড়তো হৈ গৈছে ডক্টৰেও ৰেষ্ট ল'ব দিছিলে তো সেই পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে সেই ৰেছপনচিবিলিটিখিনি মানে ক'ৰবাত কিবা এটা অভাৱ দেখা পাইছোঁ প্ৰশ্নবোধকৰ চিন বহু ৰৈ গৈছে সেইকাৰণে তদন্ত এটা হ'ব লাগে সমগ্ৰ মানুহৰ জানক হয় মৃত্যুৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু সেই সময়তে বহুত কথা পোহৰলৈ আহিছে যে তেখেতৰ মৃত্যু হোৱাৰ বহু সময় গাপ দি ৰখা হৈছিলে সেই তথ্য সদৰি কৰা হোৱা নাছিলে সংবাদ মাধ্যমত সেইটো কি কাৰণে কৰিলে 8-9 ঘণ্টা বা কিয় লাগিলে সময়খিনি বা এই কথাখিনি কিয় লুকুৱাই ৰাখিব বিচৰা হৈছিলে এইখিনিৰ তদন্ত এটা হ'ব লাগে এইখিনি এটা গুৰুত্বপূৰ্ণ কথা আৰু মই এই পাটগিৰি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এতিয়া আহিছোঁ সুৰজিৎ নাথ ডাঙৰীয়াৰ ওচৰলৈ আৰু নাথ ডাঙৰীয়াক মই এই কথাই সুধিব বিচাৰোঁ যে এই তদন্ত প্ৰক্ৰিয়াই কেনেদৰে আমাক সচেষ্ট কৰিব বা আমাৰ সংস্কৃতি আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত আমাৰ যি সংস্কৃতিৰ কথা আছে কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেল এই বস্তুটোৱে এটা নতুন ধৰণৰ গতি লাভ কৰিছে আৰু বহু মানুহৰ চকুৰ অগোচৰে বহু ঘটনা ঘটিছিলে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৱে যেন এই কথা পোহৰলৈ আনিলে সকলোৰে সন্মুখত উদঙাই দিলে এনেধৰণৰ ঘটনাবোৰ হৈছে এজন আৱেগ সৰ্বস্ব শিল্পীৰ সৈতে হোৱা এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে সুৰজিৎ নাথে কি কয় এই লোকসকলক তেখেতৰ লগত জড়িত লোকসকলক তাতে আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা আছে যি কথা আমি নকলে ভুল কৰা হ'ব কাৰণ এই ভ্ৰমণৰ বাবে ছিংগাপুৰলৈ গৰিমা শইকীয়া গাৰ্গৰ পাছপোৰ্ট পাছ আহি পোৱা নাছিলে সেই কথাও আমাৰ চৰ্চালৈ আহিছে আপুনি কি কয় একজেক্টলি মই সেই কথাটোৱে মই আপুনি কৈ থকা সময়ত মই ভাবিছিলোঁ যে গৰিমা গাৰ্গে গুৱাহাটীত অসমত থকা অৱস্থাত ছাৰটোৰ নিচিনা লাগি থাকে নিজৰ মানুহজনৰ নিচিনা আচলৰে থাকি ৰাখিছিলে যে এনেকৈ থাকক জুবিন এনেকৈ থাকক এনেকৈ কৰক তাত লৈ যোৱাৰ লগে লগে কি সাহসত উইদাউট গৰিমা গাৰ্গ কেনেকৈ লৈ যোগ হ'ল আৰু যদি গৰিমা গাৰ্গক কিবা টেকনিকেল কাৰণত নিব পাৰাই নাই তেনেহ'লে এবচেঞ্চ অফ গৰিমা গাৰ্গ যদিয়ে নিব লগাই হয় যে এনেকুৱা এটা হৈছে নাই জুবিন যাবই লাগিব কিন্তু তেওঁৰ যিটো ষ্টেটমেণ্ট আজি পাইছোঁ এটা ডিজিটেল প্লেটফৰ্মত তাততো তেওঁ কৈছে জুবিনকতো মই মানে মই লৈ অহা নাই জুবিন নিজে আহিব খোজা মানুহজনক মই কেনেকৈ মানা কৰিম এইটো আপুনি কোৱা সেই বিশেষ ব্যক্তিজনৰ মন্তব্য মই শুনি আহিছোঁ অলপ আগতে কিন্তু আপুনি এটা কথা ভাবেনে এই কথাটো তেখেতে মিছাকৈ কৈছে কাৰণ এইকাৰণে মই ক'লোঁ আপোনাক যে মই অকণমান আগতে হৰে কৃষ্ণ মহন্তৰ কথা ক'লোঁ আৰু হৰে কৃষ্ণ মহন্তই নিজে এইটো সামাজিক মাধ্যমত লিখিছে যে তেখেতে চিনেমাৰ কাম আছে ডাবিঙৰ কাম আছে কিন্তু মানে ছিংগাপুৰলৈ তেখেতৰ যাবলৈ মন যায় কি কৰোঁ চাওঁ এনেধৰণৰ মন্তব্য কৰিছে গতিকে তেখেতৰ যে যাবলৈ মন নাই সেই কথাটো স্পষ্ট আৰু জুবিন গাৰ্গে সেই বিষয়ত মিছা কথা নকয় বুলি আপুনিও বিশ্বাস কৰে সকলোৱে বিশ্বাস কৰে আপুনি এই সন্দৰ্ভত কি চাওক এটা কথা আজি আপুনি ইয়াত মাতি আনি চৰ্চা কৰিছে যিটো সময় আচলতে আমি এই চৰ্চাটো কৰা পৰিৱেশটোৱে নাছিলে কিন্তু আমি কৰিব লগা হৈছে আমি বাধ্য হৈছোঁ এই কাৰণেই যে অসমৰ আটাইতকৈ স্পষ্টবাদী সাহসী কণ্ঠজন আছিল জুবিন গাৰ্গ চকুত হৈ কথা ক'বলৈ ভয় নকৰা সেই ব্যক্তিজনে আছিল জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে আমি মনে মনে থাকিম এই সাহসী ব্যক্তিজনৰ মৃত্যুৰ একো নাজানিম একো ৰহস্য হৈ থাকিব সেইটোতো কেতিয়াও হ'ব দিব নোৱাৰি এটা অসমীয়া জাতিয়ে এই কাম কেতিয়াও কৰিব নোৱাৰে চিফ মিনিষ্টাৰ মহোদয়ক আমি ধন্যবাদ জনাইছোঁ খুব তৎক্ষণিকভাৱে তেওঁ যে কৈছে যে CID-ক গোচৰটো দিয়া হৈছে আৰু ইয়াৰ তদন্ত আওতালৈ আহিব আটাইবিলাকেই আৰু তেওঁ আৰু আজি এটা ষ্টেটমেণ্ট দিছিলে যে ছিংগাপুৰ আৰক্ষীক পষ্টমৰ্টেম কৰিবলৈ এইকাৰণে দিয়া হ'ল কাৰণ পষ্টমৰ্টেম নকৰিলে গোটেই কথাটো ধৰা নপৰিব এই দুটা যিখিনি কথা চিফ মিনিষ্টাৰ মহোদয়ে আজি কৈছে ইয়াৰ পৰা এইটো কথাই
মানে প্ৰমাণিত হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ আবেগ অসমৰ মানে যিজন বাঘ জুবিন গাৰ্গক খুব অন্তৰকৰণে তেওঁৰ ৰহস্য তেওঁৰ কি মৃত্যুৰ ৰহস্য কি ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণে তেওঁ ডেফিনেটলি চেষ্টা কৰিব আমাৰ বিশ্বাস আছে প্ৰচেষ্টা আছে আৰু এইটো সঁচা একদম জল জল পটপটকে পানীৰ নিচিনা চাপাকে অসমৰ ৰাইজে জানিব খোজে আসলতে তাত হৈছিল কি কিয় জুবিন গাৰ্গে যাব লগা হ'ল আসলতে জুবিন গাৰ্গে নিজে যাব খুজিছিল নে জুবিন গাৰ্গক লৈ যোৱা হ'ল জুবিন গাৰ্গৰ মৃত্যুটো কেনেকৈ হ'ল কিয় সেই তাত থকা মানে অসমীয়া যিখিনি মানুহ আছিলে সেই মানুহখিনিয়ে আসলতে জুবিন গাৰ্গক আৰু এটা কথা মানে দিগন্ত আপোনাক মই ক'ব খুজিছোঁ আজি আৰু এটা ষ্টেটমেণ্ট এটা আহিছে যে যিদিনাখন জুবিন গাৰ্গৰ মৃত্যু হৈছে তাৰ আগদিনাখন গোটেই ৰাতি তাত পাৰ্টি হৈছিলে তাৰ মানে জুবিন গাৰ্গে শুবই নাপালে যদি শুব নাপালে সেই লগৰখিনিৰ দায়িত্ব আছিল জুবিন গাৰ্গক শুব দিয়াৰ এনেকুৱা কিবা ঘটনা আছে নেকি আমাৰ এতিয়া প্ৰশ্নবোৰ এনেকুৱা আহিছে যে আচলতে সেই অসমীয়া মানুহখিনিয়ে জুবিন গাৰ্গ যিয়ে লৈ গৈছে উদ্যোক্তাক পইচা দিছে তাৰ কাৰণে জুবিন গাৰ্গক লৈ যাব যিটো কথা আচলতে বম্বেত হৈ থাকে যে অমুকৰ লগত পাৰ্টি কৰিবৰ কাৰণে ইমান টকা দিলে অমুকৰ লগত আপুনি ফটো উঠিব পাৰিব পাৰ্টি কৰিব পাৰিব এই ধৰণৰ কিবা এটা ব্যৱসায় হৈছে নেকি নহ'লে জুবিন গাৰ্গে যিটো মানুহে ৰাতি গোটেই ৰাতি পাৰ্টিত আছে তাৰ পিছত শুব নিদিয়াকৈ ৰাতিপুৱা তাক কিয় লৈ যোৱা সাগৰত নমাই দিয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত এনেধৰণৰ ঘটনা ঘটিছে নেকি এটা গুৰুত্বপূৰ্ণ আমাৰ এইবিলাক সন্দেহ হৈছে এতিয়া যে সেই মানুহখিনি যিখিনি মানুহ গৈছিলে জুবিন গাৰ্গক লৈ সেই মানুহখিনিয়ে কিবা ডনেট পইচা দিছিলে নেকি যে জুবিন গাৰ্গক আমাৰ লগত পাৰ্টি আনিব দিয়ক আমি ইমানখিনি ডনেশ্যন আপোনাক দিম এইবিলাক কথাও মানে আপোনাৰ ইনভেষ্টিগেশ্যনত আহিব লাগে এটা গুৰুত্বপূৰ্ণ কথা আমাৰ নাথ ডাঙৰীয়াই উল্লেখ কৰিছে আৰু সঁচাকৈ যিমানে সময় বাগৰি গৈ আছে সিমানে জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাই ৰহস্যৰ পাছত ৰহস্যৰ সৃষ্টি কৰি গৈ আছে এই ৰহস্যৰ যেন ভেদ ভঙা যথেষ্ট কঠিন হৈ পৰিছে এনে অনুভৱ হৈ আছে তথাপি আমি আশা কৰোঁ আমাৰ মৰমৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ এই মৃত্যুৰ ৰহস্য সোনকালেই ভেদ ভাগক সকলোৱে গম পাওক যে কেনেদৰে জুবিন গাৰ্গৰ পৰলোক প্ৰাপ্তি হ'ল তেখেতৰ কেনেকৈ মহাপ্ৰয়াণ হ'বলৈ পালে কিন্তু আমি যিমানে যি নহ'লেও এই কথা স্বীকাৰ কৰিবই লাগিব কাৰোবাৰ অৱহেলা বা কাৰোবাৰ ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে এনেধৰণে জুবিন গাৰ্গ গৈ তাত আমাৰ মাজৰ পৰা অকালতে তেখেত হেৰাই গ'ল সেই কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ সেই কথা আমি স্বীকাৰ কৰিবই লাগিব কাৰ উপেক্ষা বা কাৰ অৱহেলাৰ বাবে সেই ঘটনা হ'ল সেইসকল মানুহ আমাৰ তদন্তৰ আওতালৈ আহিব লাগে আৰু তদন্তই সেই মানুহসকলক শাস্তিৰ বাবে যোগ্য হিচাপে বিবেচনা কৰিব লাগে সেই আশা মই কৰিছোঁ মই এতিয়া আহিছোঁ শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ আৰু ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ এই কথা তেখেতৰ পৰা জানিব বিচাৰোঁ মই অকণমান আগতেই এই কথা উল্লেখ কৰিছোঁ যে কিমান টকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত হৰণিকি হৈ আছে চৰকাৰী বিভাগৰ পৰা লাখ লাখ টকা উঠাই লৈ যোৱা হৈছে এইগৰাকী আমাৰ শ্যাম দানু মহন্ত ওৰফে কানুৱে উঠাই লৈ গৈ ক'ত কেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল পাতি আছে তাৰ কোনো হিচাপ তাৰ কোনো কথা অসমৰ ৰাইজে নাজানে নৰ্থ ইষ্টৰ ৰাইজে কিমান জানে সেয়াও প্ৰশ্নৰ কথা এনেধৰণে ঘটনাবোৰ হৈ আছে কটকী ডাঙৰীয়াই কি ভাবে এনেদৰে নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিবলৈ দিয়া উচিত নে চাওক মালয়েছিয়াত হয় নতুন দিল্লীত হয় ছিংগাপুৰত হয় কিন্তু নৰ্থ ইষ্টত এই ফেষ্টিভেল নহয় আপুনি কি কয় কথাটো যেটো আপুনি উলিয়াইছে যে নৰ্থ ইষ্ট ফেষ্টিভেলটো আমি বাহিৰত কিয় পাতো ঠিক আছে তেওঁ তাৰ হয়তো কিবা যুক্তি দিবও পাৰে কিন্তু কথা হ'ল তাৰ একাউণ্টেবিলিটিটো কি তাৰ পৰা আমি কি পাইছো অসমে বা নৰ্থ ইষ্টে আমি কি পাইছো নামটো দিছে নৰ্থ ইষ্ট ফেষ্টিভেল কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছে নৰ্থ ইষ্টৰ মানুহে নাজানে বা তাৰ পৰা আমি কি উপকৃত হৈছো আমাক সেইটো পাব্লিক ডমেইনত কি দিছে আমাক তাৰ পৰা সেই ফেষ্টিভেলটো পাতাৰ পৰা আমি কি পাইছো সেই বিষয়ে আমাক জনাব লাগিব কাৰণ এটো পাব্লিক মানি ইউজ হৈ আছে এটা চৰকাৰৰ সাহায্য পোৱাৰ উদ্দেশ্যটো হ'ল যে চৰকাৰৰ সাহায্য পাইছে মানে এটো আমাৰ পইচা আমি যেহেতু পইচাখিনি দিছো সেই পইচাৰ পৰা আমি কি পাইছো সেই বস্তুটো কিহৰ কাৰণে আজিলৈকে পোৱা নাই এতিয়ালৈকে হয়তো জুবিন গাৰ্গৰ এই ঘটনাটো যদি নহলহেঁতেন এনেকৈ পাৰ হৈ গৈ থাকিলে আৰু এনেকুৱা নৰ্থ ইষ্ট ফেষ্টিভেল অকল তেওঁ বুলিয়ে নহয় আৰু চাৰিজনে পাতিলেহেঁতেন যাৰ জোৰ আছে তেওঁৱে পাতিলেহেঁতেন নৰ্থ ইষ্ট ফেষ্টিভেল কাৰণ সেইটো তেনেকুৱা ধৰণৰ ফেষ্টিভেলৰ নামত
কিমান কোটি কোটি টকা পকেটত গ'ল হয়তো মই 10 কোটি টকাৰ মই প্ৰজেক্টটো দেখালো হয়তো মোৰ খৰচ হৈছে 1 কোটি টকা বাকি 9 কোটি টকা মোৰ পকেটত গ'ল আপোনাৰ জেপলে গৈছে ব্যক্তিগত মই কোৱা নাই এটো কোনোবা এটা সমূহীয়া স্বাৰ্থত কাবাৰ একেলগে উলাই গৈছে সেই পইচাটো বেলেগত আমি লগাইছো গতে সেইবোৰ ক্ষেত্ৰত আজিলৈকে হয়তো কোনেও সেই বিষয়ে জানিবলৈ আসলে গমেই পোৱা নাছিলে এতিয়া যেহেতু এই জুবিন গাৰ্গৰ যেটো ঘটনা হেতু আৰু বেছি এটো সম্পূৰ্ণভাৱে ৰাইজৰ মাজলৈ লৈ আহিলে যে আসলতে কি হৈ আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত আজি হয়তো 12 বছৰ মানে হল নেকি নৰ্থ ইষ্ট ফেষ্টিভেল মই যদি মোৰ ভুল কোৱা নাই এই 12 বছৰ কি হৈ আছে আসলতে কোনোবা এজন ব্যক্তিৰ কাৰণে কিয় হৈ আছে এই 12 বছৰ কিমান কোটি টকা আমাৰ ৰাজকোষৰ লোন আৰু তাৰ সেই এনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ নিচিনা এজন অসমৰ যাক কম নেকি হিয়াৰ আমুঠু তেওঁক লগাই পেলাই এনেকুৱা ধৰণৰ ব্যৱসায়ত লগাই যিটো সুৰজিত নাথে ক'লে যে ব্যৱসায়ত লগাই পেলাই তেওঁক হয়তো সেই তাৰ পৰাই কোনো ধৰণৰ তেওঁ একো উপকান্ত নাভাবে তেখেত পাটগিৰি ডাঙৰীয়াই কৈছে যে তেওঁ নাভাবে হ'ব মই চলি যাম তে তেনেকুৱা ধৰণৰ সুবিধা লৈ এই 12 বছৰ বা 20 বছৰ 15 বছৰ যি হক নহক যি কৰি আছে এনেকুৱা ধৰণৰ শিল্পীক কামত লগাই আছে নেকি যেনেকে ভূপেন হাজৰিকাক লগোৱা ভূপেনদাৰ ক্ষেত্ৰত হেতু হৈছিল এতিয়া তেখেতক লগাই পেলাই শেষতটো আধা আঠ বয়সতে সম্পূৰ্ণ নহলে তেওঁৰ জীৱনটো 52 বছৰটো আজিকালি সম্পূৰ্ণ জীৱন বুলি ক'বই নোৱাৰে এক্টিভ লাইফ আৰু 20 বছৰ তেওঁ থাকিলেহেঁতেন শেষ কৰি দিলে নেকি নিজৰ ব্যৱসায়িক স্বাৰ্থৰ কাৰণে হেতু কিন্তু CBI CID এইবোৰৰ তেওঁলোকেটো কিয় মাৰিলে হেতুহে ক'ব কিন্তু আসলতে কি হৈছে সেই বস্তুটো ওলাবৰ কাৰণে হয়তো ইয়াতকে আৰু ভিতৰলৈ যাব লাগিব সেই ক্ষেত্ৰত মইতো ভাবো যে উচ্চতম ন্যায়ালয় হওক বা উচ্চ ন্যায়ালয়ৰ কোনোবা এজন যদি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মই এতিয়া এক্সিস্টিং কিয় নকওঁ কাৰণ হেতু ক্ষেত্ৰত বহুত ধৰণৰ আহি যায় বায়াসনেছ গতিকে অৱসৰপ্ৰাপ্ত হোৱাৰ লগে লগে তেওঁৰ হয়তো ডিসিশন বিলাক খুব ক্লিয়াৰ হ'ব মানে ট্ৰান্সপাৰেন্ট হয় জেনাৰেলি গতিকে হেনুকুৱা ধৰণৰ লেভেললৈকে যোৱাটো উচিত কাৰণ তেওঁ যেহেতু এজন অসমৰ সম্পদ তাৰমানে অসমৰ সম্পদ এজনৰ সম্পদ এটাক বুলি কৈছো মই সম্পদ এটাক কিয় কৈছো মানে সম্পদ বুলি ক'লে এটা বুলি হৈ যায় বাহিৰত কোনোবাই লৈ গ'ল এটো নোহোৱাই হৈ গ'ল ইয়াত কিন্তু উলাই লৈ গুছি গ'ল নোহোৱা কৰি দিলে সেই সম্পদ নোহোৱা কৰাৰ পিছত সেই সম্পদ কোনে নিলে কি কৰিলে সেই বস্তুটো কিন্তু বহুত ভিতৰলৈ গৈ পেলাই চাব লাগিব সেই বস্তুটো বহুত ভিতৰত গৈ আমি বিশ্লেষণ কৰিব লাগিব এটো আমি হয়তো এনেকে দুজন তিনজনে বিশ্লেষণ কৰি আমি নাপাম হয়তো তাৰ ক্ষেত্ৰত আৰু বহুত ভিতৰলৈ যাব লাগিব হেতু মই ভাবো তেনেকুৱা ধৰণে কৰিলে হয়তো আমাৰ ৰাইজ অসমৰ ৰাইজে কিয় হল বুজি পাব কটকী দেৱক ধন্যবাদ জনাইছো তেখেতে যথেষ্ট যুক্তিনিষ্ঠভাৱে এইখিনি কথা কৈছে আৰু সঁচাকৈ আমিও সেই আশা কৰোঁ জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ প্ৰকৃত তথ্য পোহৰলৈ আহক আৰু অসমবাসীয়ে অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে গম পাওক কেনে পৰ্যায়ত কেনে পৰিস্থিতিত জুবিন গাৰ্গক আমি হেৰুৱাব লগা হ'ল আৰু একে সময়তে অসমৰ ৰাইজে এই কথাও বুজি পাওক নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত প্ৰকৃততে কি ঘটি আছে সেই কথা অকল অসমেই নহয় নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজেও বুজি পাওক আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আলোচনা কৰি আছো জুবিন কাৰ টকা ঘটা যন্ত্ৰ আছিল আমি কিছু সময়ৰ পাছত এই আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি गाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट वी स्कैम से শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ
ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट, ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है।
বিৰতিৰ পাছত আমি পুনৰ ভুটি আহিছোঁ আলোচনাৰ মাজলৈ আমি আলোচনা কৰি আছোঁ জুবিন কাৰ টকা ঘটা যন্ত্ৰ আছিল এই গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি নিজৰ অনিচ্ছা সত্ত্বেও আলোচনা কৰি আছোঁ আলোচনা কৰাৰ বাবে আমি বাধ্য হৈছোঁ তিনিগৰাকী অতিথিৰ সৈতে মই আলোচনা কৰি আছোঁ জুবিন গাৰ্গে এই গান গাই গৈছে মৃত্যু এতিয়া সহজ মৃত্যু এতিয়া ওচৰ মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ এনেধৰণৰ মৰ্মস্পৰ্শী হৃদয়স্পৰ্শী গীতেৰে আমাৰ অসমীয়াৰ লগতে বিশ্ববাসীক ভাৰতবাসীক জিনা জুবিন গাৰ্গে 40টা ভাষাত গীত পৰিৱেশনেৰে অভিলেখ সৃষ্টি কৰিছিলে 38,000ৰো অধিক গীত তেখেতে কণ্ঠদান কৰিছিলে সেই কথা আমি প্ৰত্যেকেই গম পাওঁ মই এতিয়া আহিছোঁ পাটগিৰি ডাঙৰীয়াৰ ওচৰলৈ আৰু পাটগিৰি ডাঙৰীয়া তেখেত নিজেও যিহেতু এই সংগীতৰ জগতখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত দীৰ্ঘকালৰ পৰাই জড়িত হৈ আছে জুবিন গাৰ্গৰ এগৰাকী ঘনিষ্ঠ পাটগিৰি ডাঙৰীয়া আপুনি কি কয় জুবিন গাৰ্গৰ ভাষাত বা জুবিন গাৰ্গৰ এই গীতৰ মাজত জুবিন গাৰ্গৰ মৃত্যুৰ এই কাহিনী আপুনি আপোনাৰ ভাষাৰে কেনেধৰণে ব্যাখ্যা কৰিব জুবিন গাৰ্গে 38,000 গান গাইছে আৰু এইটো এদিনাখন এনালাইচিছ এটা হৈ আছিলে মই জুবিন গাৰ্গ পবিত্ৰ ৰভা এখন হেৰিত বহি আছিলোঁ তেতিয়া জুবিন গাৰ্গে এটা মোক ইনফৰমেশ্যন দিছিলে যে 38,000 মই গান গাইছোঁ কিন্তু মোতকৈ 200টা নে 300টা গান SP বালাচন্দ্ৰনে তাতকৈ বেছি গাইছে আৰু সেইকেইটা মই অভাৰকাম কৰিলে মই আটাইতকৈ বেছি গোৱা হ'ব মানে হেৰি বেছি গান গোৱা মানুহ হ'ব তো বিভিন্ন লেংগুৱেজত গাইছে তো আৰু জুবিন গাৰ্গৰ এটা কেনেকুৱা আছিল ভাষাৰ ওপৰত যিটো দখল যিটো মানে ডাইনামিক্স অফ ফনেটিক্স বুলি আমি ক'ব পাৰোঁ যিটো চ' প্ৰনাউন্সিয়েশ্যন এটা মানে কথাটো হ'ল আমি প্ৰনাউন্সিয়েশ্যন বুলি ক'লে প্ৰনাউন্সিয়েশ্যন শুদ্ধটো হয় কিন্তু ডাইনামিক্স বোলা যিটো কথা আছে কোনটো শব্দত কোনটো কেনেকৈ জোৰটো বা উপস্থাপন কৰিম প্ৰনাউন্সিয়েশ্যন বহুত ভাল কিন্তু কথাটো হৈছে ডাইনামিক্স অফ এ প্ৰনাউন্সিয়েশ্যন যে কোনটো শব্দত জোৰটো কিমান দি যাম কিন্তু কমকৈ দিম আৰু কিমান খোলাভাৱে কেনেকৈ কৰিম চ' সেইটো জুবিন গাৰ্গৰ খুব মানে উল্লেখনীয় এটা মানে গুণ আছিলে তো এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে জুবিন গাৰ্গৰ যিটো গায়কী শৈলীটো সেইটো মই ভাবোঁ ভগৱানে দিছিলে কাৰণ জুবিন গাৰ্গে যিকোনো গান গালে ইমান ধুনীয়া লাগে আৰু বিশেষকৈ ফ'কবিলাক গালে একদম যেন সেই ট্ৰাইবছ বা সেই কমিউনিটিৰ এজন মানুহেই গাইছে তেনেকুৱা লাগে বৰগীত গালে যিটো দিহা ভাৱ আমাৰ মানে মনত আহে সেই ভাৱবিলাক আনি দিয়ে আৰু ডাঙৰ কথা মোৰ মায়ে জুবিন গাৰ্গৰ বৰগীত বা সেই শুনি থাকে বোলো বেলেগৰ শুনি বোলে জুবিন গাৰ্গৰ পাছত ভক্তিভাৱটো কিবা এটা বেছি পাওঁ চ' এনেকুৱা গুণৰ অধিকাৰী আৰু মই ভাবোঁ জুবিন গাৰ্গ অদ্বিতীয় জুবিন গাৰ্গ অদ্বিতীয় আৰু মিউজিকৰ ক্ষেত্ৰখনত অসমৰ পটভূমিত কওঁ যিখিনি কণ্ট্ৰিবিউশ্যন জুবিন গাৰ্গৰ আছে তেওঁ তাৰমানে প্ৰতিটো বস্তু সুৰজিতে অলপ আগত কোৱাৰ দৰে যে চিনেমা যেনেকৈ আপলিফ্ট কৰিছে মইতো ক'ব খোজোঁ মিউজিকটো বেলেগ দৃষ্টিৰে চোৱাৰ বা আজি ধাৰা বা ৱৰ্ল্ড কণ্টেক্সত যেনেকৈ আমি মিউজিকটো চাব লাগিব বা লাগে বা সদায় মডাৰ্ণ কণ্টেক্সত কেনেকৈ এটা ভাষা বা ভাষাৰ লগত জড়িত সুৰ মিউজিক এৰেঞ্জমেণ্ট কেনেকৈ আগুৱাই নিব এইটো জুবিন গাৰ্গ এটা উৎকৃষ্ট নিদৰ্শন আছিলে আৰু এই ক্ষেত্ৰত ক'ব খোজোঁ যে জুবিন গাৰ্গ একচুৱেলি পদ্মভূষণ পদ্মশ্ৰী এনেকুৱা এৱাৰ্ড পোৱা যোগ্য কিন্তু পোৱা নাই আৰু পাব লাগিছিল যদিও পোৱা নাই পদ্মশ্ৰীয়ে পোৱা নাই নেকি নাই পোৱা নাই চ' চৰকাৰী স্বীকৃতি অবিহনে চ' গতিকে সেইখিনি পালে মানে যিহেতু হিয়াৰ আমঠু
অসমবাসীয়ে নিশ্চয় গৌৰৱ অনুভৱ কৰিব কিন্তু এতিয়া জীয়াই থাকোঁতে পালে যিটো ধৰক অসমবাসীয়ে যিমানখিনি ভাল পালেহেঁতেন মৰণোত্তৰভাৱে ভালে অ'কে ফাইন তেনেকুৱা কথাবিলাক হেৰি আৰু আমাৰ কিয় এইটো আমাৰ অসমতে অলপ বেছি দেখোঁ এই মৰণোত্তৰ যিখিনি সময়ত পাব লাগে কিবা ক'ৰবাত কি ঘটনা আছে সেইটো গতিকে মই ভাবোঁ জুবিন গাৰ্গ সেই বঁটাৰ হাকদাৰ চ' গতিকে মই জুবিন গাৰ্গ এই সম্পৰ্কত এই যিখিনি আপুনি প্ৰশ্ন কৰিছে মই এইখিনিয়ে ক'ম হয় ধন্যবাদ জনাইছোঁ আমাৰ হাতত আৰু বহু কথা আছে পাতিব লগা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথাও পাতিব লগা বহুত আছে চামগানু মহন্তৰ কথাও আমি পাতিব লগা বহুত আছে আমি পৰৱৰ্তী সময়ত সেইখিনি কথা পাতি যাম মই এতিয়া সুৰজিৎ নাথৰ ওচৰলৈ আহিছোঁ আৰু সুৰজিৎ নাথৰ পৰা ব্যক্তিগতভাৱে মই এটা কথা জনাৰ প্ৰয়াস কৰিম সেই কথাটো হ'ল তিৱা ভাষাৰ প্ৰথমটো গীত জুবিন গাৰ্গৰ হতুৱাই জুবিন গাৰ্গৰ কণ্ঠ দি এইগৰাকী ব্যক্তিয়ে নিগৰাইছিল সেই সন্দৰ্ভত আপোনাৰ পৰা মই কিছু কথা জানিব বিচাৰোঁ যে তেতিয়া আপুনি জুবিন গাৰ্গৰ সঁহাৰি সহযোগিতা কেনেধৰণে লাভ কৰিছে খুব স্পষ্টস্ফুট কোনো ধৰণৰ হেৰি নাই হঠাৎ মানে জাগিৰদৰ ল'ৰা দুজনমান আহিলে গান এটা লিখি লৈ আহিছে গানটোৰ মইতো তিৱা ভাষাটো মই বুজি নাপাওঁ ভালদৰে তেওঁলোকে বুজাই দিলে যে এই ধৰণৰ খুমজিল খুৱৰী তেওঁলোকৰ ভাষাত মানে খুব সুন্দৰী গাভৰু এগৰাকী আৰু তো বৰ্ণনাখিনি মোক বুজাই দিলে এনেকুৱা সেই ভাৱটো লৈ মই সুৰ এটা সৃষ্টি কৰিলোঁ আৰু সেইটোৰ ওপৰত লগে লগেই তাৰে পিছদিনাখনেই আমাৰ ডনি হাজৰিকাই সেইটো এৰেঞ্জ কৰিছিলে মিউজিকটো তাৰপিছত ৰেকৰ্ডিং কৰিলে জুবিনে আৰু মোৰ ধাৰণা মানে মোৰ যিমান দূৰ মোৰ মনত আছে তিৱাৰ মডাৰ্ণ ছঙৰ ভিতৰত আটাইতকৈ মানে যদি কয় মানে বহুলভাৱে প্ৰচাৰিত গান আছিলে সেইটো খুমজিল খুৱৰী আৰু পিছত কোনোবা এজন ব্যক্তিয়ে সেইখনৰ ওপৰত ডিজিটেল ছবি এখনো কৰিছিলে খুমজিল খুৱৰী কিন্তু মই দিগন্ত এটা কথা কওঁ জুবিনৰ লগত মই কেইবাটাও বহুত বেছি কাম কৰা নাই মানে বচা কাম কেইটামান কৰিছিলোঁ তাৰে ভিতৰত এটা আছিলে অসমৰ স্বচ্ছ ভাৰত অভিযানৰ যিটো থিম ছং জুবিনৰ উদাৰতাটো আপুনি চাব কেনেকুৱা ধৰণৰ মই ক'ব খোজা কথাটো এইটো কাৰণে যে মানে সাগৰৰ দৰে বিশাল হৃদয়খনক সাগৰেই মানে সমাধিস্থ কৰিলে এই ধৰণৰ এজন ব্যক্তিত্ব যেতিয়া মই জুবিনৰ ওচৰলৈ গৈছিলোঁ খাৰগুলিৰ বাসগৃহত তেতিয়া 12টামান বাজিছে তো জুবিনক ক'লোঁ যে এনেকুৱা তেতিয়া মুনিন বড়ো আমাৰ ভাইমন্দাৰ মানে প্ৰিয় ছবিখন বিশ্বনাথ চাৰিআলিফালে শ্বুটিং হৈ আছিলে গান এটা জুবিনে বনাই আছে গানটো পিছদিনাখন শ্বুটিং আছে তাৰমানে তো সেই মুহূৰ্তত জুবিনে কিবা এটা তেওঁৰ মানে টেকনিকেল প্ৰব্লেম এটা হ'ল মেচিনত যে গানটো তেওঁ কৰিব পৰা নাই বাৰে চেষ্টা কৰিছে অলৰেডি এতিয়া 1টামান বাজিছে ৰাতি তাৰপিছত হঠাৎ ক'লে এটা কাম কৰোঁ আমি চব তালৈ গৈ যাওঁ আমি এইটো আমাৰ কি ফুকন আছিলে মিউজিক ডাইৰেক্টৰ তেওঁৰ ষ্টুডিঅ' এটা আছিলে জোৰত তিনিআলিত তো অজয় ফুকনৰ ষ্টুডিঅ'ত গাব আৰু মানে কৰিলে আমি চব আহি গ'লোঁ তালৈকে জুবিনে গানটো ৰেকৰ্ডিং কৰিছে হৈছে 3:30মান বজাত গানটো হৈছে জুবিনে শুনিছে তাৰপিছত মোক কৈছে হঠাৎ যে আজি নাগাওঁ মই হ'ব মোৰ ৰিয়েকশ্যন সেইটোৱে আৰু কাৰণ জুবিনে যদি নাগাওঁ বুলি কৈছে নাগায় আৰু তাৰপিছত আৰু ৰাতি এনে গুচি আহিলোঁ পিছদিনাখনতো জুবিন গুচি যাব মই যিটো মানে অফিচৰ পৰা মোক কামটো দিছিলে স্বচ্ছ ভাৰত অভিযানৰ যে মই তেওঁলোকক এনচাৰ কি দিম তেতিয়া জুবিনক দ্বাৰাই মই গাম বুলি কৈছিলোঁ তেতিয়া মই তেওঁলোকক ক'লোঁ যে এনেকুৱা কথা জুবিনটো শ্বুটিঙত যাব গানটো নাগায় মই অল্টাৰনেট বিচাৰিব লাগিব আপুনি আচৰিত হ'ব ঠিক সন্ধিয়া আবেলি 5টামান বজাত জুবিনে মোক ফোন কৰিছে সুৰজিৎ কালি গানটো গোৱা নহ'ল মই কৈছোঁ নহ'ল আজি গাম মই যোৱা নহ'ল আজি 8টা বজাত গাম জয়ানগৰৰ ষ্টুডিঅ'লৈকে আহিলে হ'ল একজেক্টলি 8টা বজাত জুবিন আহিছে গানটো গাইছে তাৰপিছত জুবিনে গুচি গৈছে এইটোৱেই জুবিন কোনো ধৰণৰ মেনেজাৰ কোনো ধৰণৰ ব্যক্তিগত সহায়কে মোক ফোন কৰা নাছিল ডাইৰেক্ট জুবিনে ফোন কৰিছিল গামটো আজি গাম কাৰণ এই যিটো ৰেছপনচিবিলিটি অসমৰ ভালপোৱা যিটো তেওঁৰ অসমৰ ওপৰত এটা থিম ছং স্বচ্ছ ভাৰতৰ তেওঁ বুজি পাইছিল দায়িত্বটো যে এই গানটো মই গাব লাগিব যিহেতু মোক বিচাৰিছিলে এই ধৰণৰ জুবিন সেয়াই আবেগ সেইকাৰণে অৰূপ দাই কোৱাৰ নিচিনাকৈ যে জুবিনৰ যেতিয়া গান এটা গোৱাৰ লগে লগে গানটো এটা বেলেগ ধৰণৰ এটা কালাৰ হয় এটা জীৱন্ত এটা মানে হেৰি হৈ উঠে সৃষ্টি এটা হৈ উঠে জুবিনৰ কণ্ঠত আৰু সেই আবেগটো অসমৰ মানুহে মৰ্মে উপলব্ধি কৰে আজি আপুনি অসমৰ যিকোনো চুকত যাওক না জাতি ধৰ্ম বৰ্ণ
নিৰ্বিশেষে ভাষা কোনো বাৰ নাই, কোনো বাধ্যবাধকতা নাই, কোনো বান নাই, সকলোৱে একেলগে কান্দিছে, সকলোৱে জুবিনক স্মৰণ কৰিছে, জুবিনক আহাৰ কাৰণে অপেক্ষা কৰিছে, দিন নাই ৰাতি নাই। এক মানে পাহাৰ ভঙা আৱেগ সৃষ্টি কৰা এজন শিল্পী আমি কাক হেৰুৱালো? আৰু সেইগৰাকী শিল্পীকে আমি হেৰুৱালো, আমাৰ অসমবাসীয়ে হেৰুৱালে প্ৰত্যেকজন অসমীয়াৰ ৰন্ধে ৰন্ধে যাৰ সুৰ নিগৰিত হৈ আছে সেইগৰাকী শিল্পীক আমি অনাকাংক্ষিত আৰু সম্পূৰ্ণ ৰহস্যজনকভাৱে হেৰুৱাব লগা হ'ল। ইয়াতকৈ দুখৰ খবৰ, দুখৰ কথা নিশ্চয়কৈ এইখন ৰাজ্যৰ বাবে, এইখন ৰাজ্যৰ বাসীৰ বাবে থাকিব নোৱাৰে। মই নাথ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ, আৰু কটকী ডাঙৰীয়াক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰোঁ যে শেহতীয়াভাৱে সকলোবোৰ যি এজাহাৰ দাখিল হৈছে সেই সকলোবোৰৰ দায়িত্ব CID লৈ হস্তান্তৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেনেদৰে DGPকো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে যে পুংখানুপুংখভাৱে এই ঘটনাৰ বিচাৰ হ'ব লাগে, তদন্ত হ'ব লাগে, আৰু ছিংগাপুৰ আৰক্ষীয়েও এই ক্ষেত্ৰত ব্যৱস্থা লৈছে। ইতিমধ্যে কেইবাজনকো তাতে গ্ৰেপ্তাৰ কৰা হৈছে, আটক কৰা হৈছে, এই বাতৰি আমি লাভ কৰিছোঁ। আপুনি কি কয়, এই ধৰণৰ তদন্তই, এই ধৰণৰ অনুসন্ধানে আমাৰ এই জুবিন গাৰ্গক যেনেদৰে আমি হেৰুৱাব লগা হ'ল, এনেকুৱা পৰিস্থিতিৰ পৰা আমাৰ অসমবাসীক বা উত্তৰ পূৰ্বাঞ্চলবাসীক উপশম দিবনে? আপুনি কি কয়? যিটো আমি পাৰিবনে সেই আশাৰ কথা সুধিছোঁ। এতিয়া মই তাতে এটা কথা ক'ব বিচাৰিছোঁ যে ছিংগাপুৰত যিহেতু ঘটনাটো হ'ল, মই জনাত মানে গোটেই বিশ্বৰ ভিতৰতে ছিংগাপুৰৰ যিটো ৰুলছ এণ্ড ৰেগুলেশ্যনছ খুব ষ্ট্ৰিক্ট। গতিকে তাত যিহেতু এইটো ঘটনা সংঘটিত হ'ল, মই ভাবাত তেওঁলোকৰ যিটো এডমিনিষ্ট্ৰেশ্যন, তেওঁলোকৰ যিটো গভৰ্ণমেণ্ট মেচিনাৰিজ আছে, তেওঁলোকে হয়তো পুংখানুপুংখভাৱেই কৰিব। আজি তেওঁলোকে যিটো কৈছে ভাৰ্চুৱেল অটপচি, মানে তেওঁলোকে আমাৰ ইয়াত যেনেধৰণে অটপচি কৰে তাতকৈ বহুত ওপৰৰ লেভেলৰ অটপচি কৰিছে, কটা কুটা নোহোৱাকৈ মানে ভাৰ্চুৱেল কৰা বুলি কৈছে। তাৰমানে তাতে CT স্কেন MRI দি পেলাই গোটেইখিনি কৰিছে। গতিকে তাতে এটা সম্পূৰ্ণ তেওঁলোকৰ কোনো ধৰণৰ বায়াছনেছ নাথাকিবই, কাৰণ তেওঁলোকৰ কি আছে, তেওঁলোকৰ এখন বিদেশী ৰাষ্ট্ৰ, তাৰোপৰি তেওঁলোকক গোটেই পৃথিৱীয়ে জানে তেওঁলোকক যে তেওঁলোকৰ ৰুলছ ৰেগুলেশ্যনছবিলাক খুবেই ষ্ট্ৰং। গতিকে তাতে বহুতখিনি তথ্য ওলাই যাব, আৰু সেই তথ্যখিনি খালি এতিয়া আমাৰ কাৰণে এটা খুবেই দৰকাৰী কথা হৈ যাব যে আমাৰ প্ৰত্যেকটো, বিশেষকৈ মই কৈছোঁ যে মিডিয়াই সদায় এইটো ট্ৰেকত ৰাখিব লাগিব। এনেকুৱা নহয় যে জুবিন গাৰ্গ আজি ঢুকাই গ'ল, আৱেগত মানুহখিনি দৌৰিছে, ছ'চিয়েল মিডিয়াত কৈছে, হুলস্থুল কৰিছে, 15 দিন পিছত পাহৰি যাব। ঠিক আছে, মই ভাবিছোঁ যে ৰাইজে পাহৰিব পাৰে, কিন্তু আমাৰ যিটো চতুৰ্থ স্তম্ভ মিডিয়াই যাতে এইটো যেতিয়ালৈকে তাৰ সম্পূৰ্ণভাৱে এটা তাৰ কোনো ধৰণৰ এটা নিশ্চিত এটা কোনোবা এটা যদি তাৰ সংসূত্ৰ নোপোৱালৈকে যাতে আমাৰ মিডিয়াই পিছত লাগি থাকে। মই সেইটো সদায় আপোনালোককে বিশেষভাৱে মই এইটো অনুৰোধ কৰিছোঁ যাতে আপোনালোকে নেৰিব, কাৰণ ৰাইজে পাহৰি যায়। আমাৰ এইটোৱে আমি আৱেগিক হৈ যাওঁ, এই প্ৰথম হয়তো শ্ৰাদ্ধলৈকে চলি থাকিব, তাৰপিছত দেখিব আমি পাহৰি যাম যি হ'ল। মানে আমাৰ এনেকুৱা ধৰণৰ মাজে মাজে আহিব, কিন্তু আমি কি হয় আমাৰ একাউণ্টেবিলিটিটো খুব কম। আমাৰ অসমীয়া মানুহবোৰে এতিয়া এইটো অসমীয়া মানুহক আমি দুখিবলৈ নাযাওঁ, অসমীয়া মানুহবোৰ তেনেকুৱাই, আমি মানে আৱেগপ্ৰৱণ, খুব বেছি আৱেগিক হৈ যাওঁ, তাৰপিছত আমি লাহে লাহে পাহৰি যাওঁ। সেই পাহৰণিটো বাদ দিব লাগিব। বাদ দি এনেকুৱা ধৰণৰ আগতেও বহুত ঘটনা হৈছে, এনেকুৱা ধৰণৰ শিল্পীক লৈ বহুত ধৰণৰ ঘটনা হৈছে, আমি কিন্তু পাহৰি যাওঁ। কিন্তু এই ক্ষেত্ৰত জুবিনৰ ক্ষেত্ৰত সেইটো যাতে নহয়, কাৰণ হয়তো জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা যেনেকৈ আমি এটা বেলেগ লেভেলত আমি চিন্তা কৰোঁ তেওঁলোকৰ কথা, বা ভূপেন হাজৰিকাক, সেই তেনেকুৱা ধৰণৰ লেভেলত জুবিন গাৰ্গো আহিছে, চবেই জানে। গতিকে সেই তেওঁলোকক যেনেকুৱা ধৰণৰ আমি এটা সৰ্বোচ্চ স্থানত ৰাখি পেলাই আমি তেওঁলোকৰ সদায় চেষ্টা কৰোঁ তেওঁলোকক মনত ৰাখিবলৈ, জুবিন গাৰ্গৰ ক্ষেত্ৰত কিন্তু এই যিটো এটা ঘটনা হৈ গ'ল, সেইটো যাতে সম্পূৰ্ণভাৱে আমাৰ ৰাইজৰ আগত দাঙি ধৰিব লাগে। কটকী ডাঙৰীয়া, একে সময়তে মই আৰু এটা প্ৰশ্ন কৰোঁ। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, কিছু সময়ৰ পাছত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। তথাপিও মই আপোনাক পোনপটীয়াকৈ এই কথা সোধোঁ যে এই আমাৰ আলোচনাৰ মাজত আমি বহু বিষয়ে আলোচনা কৰিলোঁ, কিন্তু চামকানু মহন্তৰ দৰে এনেধৰণৰ মানুহবিলাকৰ
চৰকাৰী ৰাজকোষৰ ধন অপচয়ৰ এই ধৰণৰ কাণ্ডবিলাক বন্ধ হ'ব লাগে নাই আপুনি পোনপটীয়াকৈ কি ক'ব সম্পূৰ্ণভাৱে এইটো আজি এই ঘটনাটো হোৱাৰ কাৰণেতো গম পালে নহ'লেতো এনেকৈ চলিয়ে থাকিলে হয় গতিকে যিহেতু আমাৰ ধন গৈ আছে ৰাইজৰ ধন এইটো যদি তেওঁ কোনোবা কোম্পানীৰ পৰা আনি পেলাই কৰিলে হ'লে বেলেগ কথা যিহেতু ৰাইজৰ ধন আপুনি কৈয়ে আছে যে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলে দিছে কোনোবা মিনিষ্ট্ৰি অফ টুৰিজিমে দিছে ঠিক আছে তেওঁ আগবাঢ়ি গৈছে উদ্যমী ব্যক্তি বুলি বহুতে কয় বা তেওঁ নিজেও সেইটো ৰাইজৰ আগত দাঙি ধৰে নিজকে কিন্তু একাউণ্টেবিলিটি কিমান আছে নে তেওঁৰ সেইটো তেওঁক গোটেইখিনি কৰি পেলাই সেই ধন তেওঁ নিজৰ মানে যিটো নিজৰ ধনৰ যিটো তেওঁ ভঁৰাল সেইটো চহকী কৰিছে নে তাৰ ফলত অসম বা নৰ্থ ইষ্ট বুলি যিটো নাম কৈছে অসম বুলি আহাই নাই ইয়াত নৰ্থ ইষ্ট ফেষ্টিভেল আমাৰ নৰ্থ ইষ্টৰ ভিতৰত আছে গতিকে এই 8 ভনী আগতে 7 ভনী আছিলে 8 ভনীনো কি হৈছে একাউণ্টেবিলিটি বুলি যিটো বস্তু আছে মই অকল তেখেতৰ বুলি কোৱা নাই সেনেকুৱা ধৰণৰ যিমান হৈছে য'ত নেকি আমাৰ ৰাইজৰ ধন বিনিয়োগ হৈ আছে তাৰ একাউণ্টেবিলিটি কিন্তু আমাৰ যিটো পাব্লিক ডমেইনত আমাক সেইটো দিব লাগিব যেনেকৈ এতিয়া RTI মাৰিবলগীয়া আছে RTI কিয় মাৰিব আজি যদি 10 কোটি টকা আমাৰ চৰকাৰে ক'ৰবাত লগাইছে এতিয়া যেনেকৈ ধৰক এখন ফ্লাইঅভাৰ বনাইছে 500 কোটি টকা আমি ফ্লাইঅভাৰখন দেখা পাইছোঁ যে 500 কোটি টকা লগাই এই ফ্লাইঅভাৰখন হৈছে এনেকুৱা ধৰণৰ ক্ষেত্ৰত কিন্তু আমি গম নাপাওঁ যে 10 কোটি টকা লগালো তাৰ পৰা আমাৰ কি একো গম নাপাওঁ আমাৰ অসমবাসী একো গম নাপায় উত্তৰ পূৰ্বাঞ্চলবাসী একো গম নাপায় ক'তো একো বিজ্ঞাপন নাই কোনেও গম নাপায় যে কোন তাৰিখৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত হ'ব সেই কথাও অসমৰ মানুহে নাজানে সেই কথাও নাজানে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এনেধৰণৰ ঘটনাবোৰ চলি আছে মই হাতত আৰু 2 মিনিট সময় আছে এই 2 মিনিটত মই পাটগিৰি ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ পাটগিৰি ডাঙৰীয়াক মই পোনপটীয়াকৈ আৰু এটা কথা সুধিব বিচাৰিছোঁ যে জুবিন গাৰ্গে বহু বস্তু নাপালে পদ্মশ্ৰী নাপালে পদ্মভূষণ ঠিক আমি একেদৰে যদি চাওঁ সংগীত নাটক একাডেমীৰো কোনো সন্মান তেখেতে লাভ নকৰিলে আপুনি কেইটামান মিনিটৰ ভিতৰত আপুনি উত্তৰ দিয়ক এই কথা জুবিন গাৰ্গৰ কাৰণে কিমান উচিত বিচাৰ বুলি ভাবে আপুনি উচিত বিচাৰ একো হোৱা নাই জুবিন গাৰ্গে পাব লাগে আৰু মই আগতেই কৈছোঁ যে জুবিন গাৰ্গ পদ্মশ্ৰী পদ্মভূষণ এনেকুৱা হেৰিদৰে হাকদাৰ হয় কিন্তু সংগীত নাটক একাডেমীটো পোৱা নাই আৰু ইয়াতে এটা কথা মই ক'ব খোজোঁ যে জুবিন গাৰ্গ একচুৱেলি মই যিমান বছৰ পাইছোঁ কোনো এৱাৰ্ড বা হেৰিৰ প্ৰতি একো হেৰি নাই তেওঁ অকল ৰাইজৰ মাজত থাকিব লাগে ৰাইজক হেল্প কৰিব লাগে মানে ৰিচেণ্টলি মানুহৰ মাজত থাকিব লাগে ৰিচেণ্টলি মই আগতেও পাইছোঁ তেওঁ যেতিয়া ষ্টুডিঅ'ত থাকে বিভিন্ন ধৰণৰ মানুহ আহে ইভেন কোনোবাই মানে আহে দাদা মোৰ হেৰিৰ সহায় লয় তো আমি ভাবোঁহে প্ৰগ্ৰেম কৰি থাকে পইচা ইমান পায় আধাতকৈ বেছি দান কৰোঁতে যায় তেতিয়া মই প্ৰথমেই কৈছোঁ নহয় যে কিছুমান সুবিধা লোৱা হেৰি ক্ষেত্ৰত বিভিন্ন ধৰণৰ আছে তেতিয়া ওলোটাই কি কয় তহঁতৰ আছে নহয় হ'ব দে পিছত দেখা যাব তেনেকৈ উৰুৱাই দিয়ে বা কিন্তু তাৰ মহানতাটো এইটো চাবলগীয়া যে বস্তুটো কিমান একচুৱেলি গ্ৰাছ ৰুট লেভেল বা শিল্পী যিটো শিল্পীৰ ডেফিনেশ্যন থাকে অকল মিউজিকটো কৰিলেই আমি শিল্পী হ'ব নোৱাৰোঁ কিন্তু শিল্পীৰ যিখিনি গুণ থাকিব লাগে সেইখিনি জুবিন গাৰ্গৰ মাজত পুৰা দমেই আছে আৰু সেইকাৰণে মই ভাবোঁ যে আৰু সমাজখনত জুবিন গাৰ্গৰ কিমান কণ্ট্ৰিবিউশ্যন আছে প্ৰতিটো ছেক্টৰতে অসমত বিপদৰ সময়তো জুবিন গাৰ্গে কিমান ঘটনাত মাতিছে জুবিন গাৰ্গৰ মিউজিকেল কণ্ট্ৰিবিউশ্যন চিনেমাৰ ওপৰত কণ্ট্ৰিবিউশ্যন চ' সেইখিনি ভাবি এইটো মানে আমিও ভাবিব বাধ্য হয় কিয় নাপায় প্ৰব্লেমটো ক'ত আছে ইমান দিন কিয় নিৰ্বাচিত নহ'ল যি জুবিন গাৰ্গে মানুহে বলিউডত যাব খোজে বলিউডৰ পৰা উভতি আহি পেলাই কিমান ডাঙৰ নিজৰ ৰাজ্যলৈ উভতি নিজৰ কাম কৰাৰ হাবিয়াসে লৈ আহে ভাল নাপায় বলিউডৰ লাইফষ্টাইল চ' কিমান চহা জীৱনৰ গুণ জুবিন গাৰ্গৰ মাজত আছিল সেইজন জুবিন গাৰ্গে কিয় নাপায় চ' মই সেইকাৰণে ক'ব পাৰোঁ যে যোগ্য বিবেচনা জুবিন গাৰ্গ হয়তো জীয়াই থাকোঁতে কৰিব পাৰিলে আমি বহুত ভাল পালোঁহেঁতেন
কিন্তু যিহেতু জীয়াই থকা কালত নহ'ল বিচাৰ কৰি চাব পাৰে মই পাটগি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ একে সময়তে মই ধন্যবাদ জনাইছোঁ সুৰজিৎ নাথ ডাঙৰীয়াক আৰু শ্ৰমিক কটকী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ বহুত সময় তেখেতসকলে আমাৰ কাৰণে ব্যয় কৰিলে আপোনালোকক বহুখিনি তথ্য আপোনালোকক দিলে বহুখিনি বিশ্লেষণ দাঙি ধৰিলে তথাপি আমি যিমানেই যি কথা নাপাতিলেও এটা জুবিন যুগৰ অনাকাংক্ষিতভাৱে পৰিসমাপ্তি হ'ল সেই কথা সঁচা আমি বিদায় জনাব নোৱাৰোঁ জুবিন গাৰ্গক এনে এক পৰিৱেশ এনে এক মনৰ বাঞ্ছা তথাপি জুবিন আমাৰ মাজত সদায় জীয়াই থাকক কণ্ঠেৰে আৰু সুৰেৰে সেই আশা আমি কৰিছোঁ আৰু কৰি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ভালে থাকিব